নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে যদি SSC GDৰ তো নতুনকৈ ভেকেঞ্চি মুকলি কৰিছিল 39,000 তাৰ যিহেতু আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে। তো আপোনালোকৰ এডমিট কাৰ্ড বৰ্তমান যিটো এপ্লিকেশ্যন ষ্টেটাছ সেই ষ্টেটাছটো চেক কৰাৰ কাৰণে আপোনালোকক লিংক এক্টিভ কৰি দিছে। তো যিহেতু 4 তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু যিসকলৰ আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিলে তেওঁলোকে নিশ্চয় গম পালে আপোনালোকৰ এক্সামটো কোনদিনা আছে আৰু যিসকলে এতিয়ালৈকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পৰা নাই তো আপোনালোকে যদিহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি গৈছে বা আপোনালোকৰ যিটো এপ্লাই কৰোঁতে পাছৱাৰ্ড দিছিলে আপোনালোকে যদিহে পাছৱাৰ্ডটো পাহৰি গৈছে তো আপোনালোকে কেনেকৈ আপোনালোকৰ পাছৱাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে জানিব পাৰিব। আপোনালোকে নিজে আপোনালোকে উলিয়াই ল'ব পাৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড। আৰু কিছুমান কেণ্ডিডেটৰ যিসকলৰ আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিছে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈছে। তো আপোনালোকে এতিয়া কেনেদৰে আপোনালোকৰ সলিউশ্যন কি আছে আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে সেই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই ৰাখিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। SSC GD কনষ্টেবলৰ যিখিনি 39,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰিছিলে ফাইনেলি তাৰ যিটো এক্সাম আপোনালোকৰ 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু যিসকলে বৰ্তমানলৈকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা নাই তো যিসকলৰ অসুবিধা হৈছে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে সেইটো আপোনালোকে পাহৰি গৈছে বা আপোনালোকৰ যিটো পাছৱাৰ্ড আছিলে পাছৱাৰ্ডটো যেতিয়া আপোনালোকে পাহৰি গৈছে তো আপোনালোকে এতিয়া প্ৰথমতে আপোনালোকক যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড হয় আপোনালোকে কেনেদৰে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড উলিয়াব পাৰিব এইটো আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড উলিয়াবৰ কাৰণে আপোনালোকে চিম্পলি আপোনালোকে যিটো ভিডিঅ' চাই আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। ইয়াত আপোনালোকে তলত দেখিবলৈ পাইছে ফৰগেট পাছৱাৰ্ড বুলি আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড ওলাই দুটা অপশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাব। প্ৰথমটো হৈছে আপোনালোকৰ ইমেইল আৰু মোবাইল নম্বৰ বহাই কিনে আপোনালোকে আপোনালোকৰ পাছৱাৰ্ড আৰু যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে উলিয়াব পাৰিব। আৰু 2 নম্বৰ অপশ্যনত দিছে আপোনালোকৰ আইডেণ্টিফিকেশ্যন কাৰ্ড ডিটেইলছ আপোনালোকৰ ধৰি লওক আধাৰ কাৰ্ড ডিটেইলছ বা মেট্ৰিকুলেশ্যন ডিটেইলছ অৰ্থাৎ মেট্ৰিকৰ আপোনালোকৰ ডিটেইলছ আদাৰ ডিটেইলছ আপোনালোকে বহাই কিনে আপোনালোকৰ যিটো পাছৱাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেইটো আপোনালোকে উলিয়াব পাৰিব। মই আপোনালোকক যিটো প্ৰথম আপোনালোকৰ অপশ্যন দিছে ইমেইল আৰু মোবাইল নম্বৰ সেইটোৰ থ্ৰুদি আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে কেনেদৰে আপোনালোকৰ পাছৱাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে উলিয়াব। তো তাৰপিছত যেতিয়া আপোনালোকে প্ৰথম অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাইছে কনফাৰ্ম তাৰ আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো দিব আপোনালোকে চিম্পলি ইয়াত ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনালোকৰ যিটো ক্লাছ 10 বৰ্ড নেম হয় আপোনালোকৰ এইটো চিলেক্ট কৰিব আপোনাৰ যিটো বৰ্ড হয় মোৰ যিহেতু বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন মই আছামৰ হয় গতিকে এইটো চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ দুটা অপশ্যন দিছে ইমেইল হয়তো আপোনালোকৰ মোবাইল নম্বৰ আপোনালোকে যিকোনো এটা বহুৱাই দিব। আপোনালোকে যদি মোবাইল নম্বৰ বহুৱাই দিয়ে তো আপোনালোকে গেট ভেৰিফিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটোলৈ আপোনালোকৰ এটা OTP যাব OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। দিয়াৰ পিছত আপোনালোকে কণ্টিনিউত ভেলিডত ক্লিক কৰি আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। দিয়াৰ পিছতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাই যাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ আহি যাব আৰু এতিয়া আপোনালোকে এটা নতুনকৈ পাছৱাৰ্ড বনাব লাগিব। পাছৱাৰ্ডটো আপোনালোকে বনাব আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে কেনেকুৱাকৈ পাছৱাৰ্ডটো বনাব লাগিব। পাছৱাৰ্ডটো আপোনালোকে ইয়াত দি দিব লাগিব নিউ পাছৱাৰ্ডটো। তাৰপিছত আপোনালোকে তলত কনফাৰ্ম পাছৱাৰ্ড বুলি আছে তাৰ আপোনালোকে আকৌ এবাৰ সেই পাছৱাৰ্ডটো দিব। দিয়াৰ পিছত আপোনালোকে ছাইডত আপোনালোকে কনফাৰ্ম বুলি দেখিবলৈ পাইছে কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেদৰে আহি যাব পাছৱাৰ্ড হেজ বিন ৰিকুৱেষ্ট ইউ কেন নাও এক্সেছ ইয়ৰ একাউণ্ট অৰ্থাৎ আপোনালোকে এতিয়া আপোনালোকে যিটো পাছৱাৰ্ড দিছে সেই পাছৱাৰ্ডৰ থ্ৰুদি আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে গম পালে নিশ্চয় আৰু যিটো পাছৱাৰ্ড আপোনালোকে নতুনকৈ বনালে এইমাত্ৰ সেই পাছৱাৰ্ডটো বহাওঁতে আপোনালোকে এতিয়া আপোনালোকৰ যিটো
এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকে চেক কৰিব পাৰিব এতিয়া আহিছোঁ আপোনালোকৰ যিসকল কেণ্ডিডেটৰ আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে তো তেওঁলোকৰ কিছুমানৰ হয়তো আপোনালোকৰ ফটোৰ কাৰণে আপোনালোকৰ ৰিজেক্ট হৈছে আৰু হয়তো কিছুমানৰ ছিগনেচাৰৰ কাৰণে আপোনালোকৰ ৰিজেক্ট হৈছে কিন্তু আপোনালোকৰ হাতত এতিয়া বৰ্তমান কোনো ধৰণৰ অপশ্যন নাই আপোনালোকৰ যদি এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈছে তো আপোনালোকৰ হাতত কোনো ধৰণৰ এতিয়া অপশ্যন নাই তো আপোনালোকে নেক্সট বাৰৰ কাৰণে আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব নেক্সট ইয়াৰত আপোনালোকে যেতিয়া SSC GD কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰিব তাৰ আপোনালোকে এপ্লাই কৰি আপোনালোকে এক্সাম দিব পাৰিব কিন্তু এতিয়া আপোনালোকৰ কোনো ধৰণৰ অপশ্যন নাই আপোনালোকে এইবাৰ এক্সাম দিব নোৱাৰিব তো এইটোৱে হৈছিল আপোনালোকৰ আপডেটটো তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় আপডেট দুটাৰ বিষয়ে গম পালে যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম